নমস্কাৰ প্ৰিয় দৰ্শক অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 1 আহাৰ আৰু ইংৰাজী 16 জুন। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। পশ্চিম এছিয়াৰ শান্তি চুক্তি, প্ৰধানমন্ত্ৰী মোদীৰ আদৰণি আৰু ভাৰতৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত 107 দিন ধৰি চলা যুদ্ধৰ অন্ত পেলাই পশ্চিম এছিয়াত শান্তি ঘূৰাই অনাৰ বাবে হোৱা বুজাপৰাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনাইছে। এক্স, যাক পূৰ্বত টুইটাৰ বুলি কোৱা হৈছিল, তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে 19 চনত ছুইজাৰলেণ্ডত স্বাক্ষৰিত হ'বলগীয়া এই চুক্তিয়ে বিশ্বজুৰি সৃষ্টি হোৱা শক্তি সংকট আৰু অৰ্থনৈতিক বন্দোবস্ত আঁতৰাই নৌ চলাচল তথা ব্যৱসায় বাণিজ্য সুৰক্ষিত কৰিব। বাকী থকা বিষয়সমূহৰ এক স্থায়ী সমাধান হ'ব বুলি তেওঁ আশাবাদী। প্ৰধানমন্ত্ৰীৰ এই আদৰণি কূটনৈতিকভাৱে ইতিবাচক আৰু ইয়াত ভাৰতৰো গভীৰ অৰ্থনৈতিক স্বাৰ্থ জড়িত হৈ আছে। 107 দিনীয়া এই যুদ্ধই গোলকীয় শক্তিখণ্ডত যি ব্যাপক জোকাৰণি তুলিছিল তাৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছিল ভাৰতৰ দৰে খাৰুৱা তেল আমদানিকাৰী দেশসমূহৰ ওপৰত। ইন্ধনৰ মূল্যবৃদ্ধিয়ে দেশৰ মুদ্ৰাস্ফীতি বৃদ্ধি কৰিছিল। তদুপৰি লোহিত সাগৰকে ধৰি পশ্চিম এছিয়াৰ গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথসমূহত বাণিজ্য ব্যাহত হোৱাত ভাৰতীয় ৰপ্তানি খণ্ডই লোকচানৰ মুখ দেখিবলগীয়া হৈছিল। এনে পৰিপ্ৰেক্ষিতত এই শান্তি চুক্তি কেৱল এটা আঞ্চলিক যুদ্ধবিৰতি নহয়, বৰঞ্চ ভাৰতৰ অৰ্থনৈতিক সুস্থিৰতাৰ বাবে এক সকাহ। অৱশ্যে আগন্তুক দিনত এই চুক্তিৰ চৰ্তসমূহ আখৰে আখৰে পালন হয় নে নহয় আৰু পশ্চিম এছিয়াত ভাৰতৰ দীৰ্ঘম্যাদী বাণিজ্যিক স্বাৰ্থ কিদৰে সুৰক্ষিত হ'ব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নেতাৰ পিএ বা সৰুচাৰৰ পৰা সাৱধান, ক্ষমতাৰ অপব্যৱহাৰ আৰু ৰাজনৈতিক সংকট। কুকুৰৰ পৰা সাৱধানবাণীৰ ফলক ঘৰৰ গেটত আঁৰি থোৱাটো বহুতৰে বাবে এটা জনা চিনা পৰিচিত কথা। কিন্তু সাম্প্ৰতিক সময়ত নেতা মন্ত্ৰীসকলৰ বাবে নিজৰ ব্যক্তিগত সহায়ক অৰ্থাৎ যাক পিএ বুলি কোৱা হয় বা সৰুচাৰসকলৰ পৰাহে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা দেখা দিছে। মন্ত্ৰী নেতাৰ অতি বিশ্বাসী আৰু ঘনিষ্ঠ হোৱাৰ সুবাদতে এইসকল লোকে বহু সময়তে অনানুষ্ঠানিকভাৱে ব্যাপক ক্ষমতা লাভ কৰে। শেহতীয়াকৈ পশ্চিমবংগৰ ক্ষমতাশালী তৃণমূল নেতা অভিষেক বেনাৰ্জীৰ পিএ সুমিত্ৰৰ বিৰুদ্ধে অনা মাটিৰ জালিয়াতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগে ইয়াৰে এক ডাঙৰ প্ৰমাণ দাঙি ধৰিছে। ক্ষমতা হেৰুৱাৰ পাছতে সুমিতৰ কুকাণ্ডৰ দস্তাবেজ এতিয়া পোহৰলৈ আহিছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাবলগীয়া হৈছে। ৰাজনৈতিক প্ৰেক্ষাপটত এই ঘটনা এক গভীৰ ব্যাধিৰ লক্ষণ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰেও আজি অলপ দিনৰ আগতে নতুন বিধায়কসকলক পিএৰ পৰা সাৱধান হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছিল। কিন্তু কেৱল পিএ বা কৰ্মচাৰীক দোষাৰোপ কৰি নেতাসকলে নিজৰ দায়বদ্ধতা এৰাব নোৱাৰে। বহু ক্ষেত্ৰত দেখা যায় যে একাংশ লোভী নেতাই নিজে বাচিবলৈ নিজৰ পিএক শিখণ্ডি পাতি লুণ্ঠনৰ এখন ডাঙৰ জাল মেলে। অসমতো কেইবাজনো মন্ত্ৰী সাংসদৰ পিএ বা OSCৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থকাৰ পিছতো ৰাজনৈতিকভাৱে সুৰক্ষিত থকাৰ বাবে তেওঁলোক এতিয়া হাৰি গৈছে। এইদৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত সৰুচাৰসকলক অবাধ ক্ষমতা এৰি দিয়াটোৱে সমগ্ৰ প্ৰশাসন যন্ত্ৰটোক কলুষিত কৰে। সময় থাকোঁতে যদি নেতাসকলে নিজৰ ছাঁটোৰ দৰে থকা এইসকল লোকৰ ওপৰত এটা কঠোৰ নিয়ন্ত্ৰণ নাৰাখে তেন্তে পশ্চিমবংগৰ দৰে অসমৰ বহু শীৰ্ষ নেতাৰ ভৱিষ্যত তীব্ৰ সংকটত পৰাটো নিশ্চিত হৈ পৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হৈ আছে G7 সন্মিলন 2024। বিশ্বৰ শক্তিশালী দেশসমূহৰ সমীকৰণ আৰু ইয়াত আমাৰ ভাৰতৰ ভূমিকা। ফ্ৰান্সৰ এভিয়ান লেভে নামৰ হ্ৰদৰ পাৰৰ এক বিলাসী ৰিজৰ্টত 15 জুনৰ পৰা 17 জুন 2024লৈ 3দিনীয়া কাৰ্যসূচীৰে 52 সংখ্যক G7 সন্মিলন আৰম্ভ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা ঐতিহাসিক শান্তি চুক্তিৰ ঠিক পিছতেই অনুষ্ঠিত হোৱা এই সন্মিলনে বিশেষ ভূ ৰাজনৈতিক গুৰুত্ব লাভ কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আতিথ্যত অনুষ্ঠিত এই বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি লগতে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে। এই সন্মিলনত পশ্চিম এছিয়াৰ শান্তি চুক্তিৰ পৰৱৰ্তী পদক্ষেপ, ইউক্ৰেইনৰ যুদ্ধ আৰু গোলকীয় অৰ্থনৈতিক মন্দাৱস্থা আৰু চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি খনিজ সম্পদৰ সুৰক্ষা নিশ্চিত কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহে এই G7ত স্থান পাইছে। G7 সন্মিলনত ভাৰতৰ এয়া ত্ৰয়োদশবাৰৰ বাবে আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাবে একেৰাহে 7মবাৰৰ অংশগ্ৰহণ। ইয়াক ভাৰতৰ ক্ৰমবৰ্ধমান ছফ্ট পাৱাৰ বা গোলকীয় দক্ষিণৰ শক্তিশালী কণ্ঠস্বৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ এক ডাঙৰ কূটনৈতিক জয় বুলি ধৰিব পাৰি। কিন্তু এই সন্মিলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈছে আমেৰিকা আৰু ইৰাণৰ চুক্তি। যিহেতু ইৰাণে হৰমুজ প্ৰণালী অৰ্থাৎ ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, সেই খাৰুৱা তেলৰ বাবে সম্পূৰ্ণৰূপে মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰ কৰা ভাৰতৰ বাবে এক ডাঙৰ অৰ্থনৈতিক সকাহ হ'ব।
অৱশ্যে এই সন্মিলন কেৱল পশ্চিমীয়া দেশসমূহৰ স্বাৰ্থ ৰক্ষাৰ মঞ্চলৈ পৰিগণিত নহয়, বিশ্বৰ অৰ্থনীতিত ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহক গুৰুত্বপূৰ্ণ বা ভাৰতক কিমান গুৰুত্ব দিব সেই স্বীকৃতি দিয়ে সেয়াহে লক্ষণীয় হ'ব। বিশেষকৈ চীনৰ বজাৰক প্ৰত্যাহ্বান জনাবলৈ পশ্চিমীয়া দেশসমূহে ভাৰতক ব্যৱহাৰ কৰি যি কৌশল লৈছে তাৰ মাজতে ভাৰতে নিজৰ স্বতন্ত্ৰ বৈদেশিক নীতি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক কিদৰে সন্তুলিত কৰে সেয়াও এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰিয় দৰ্শক, পৰৱৰ্তী খবৰটো জনাৰ আগতে আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ, আৰু ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্টত আপোনালোকে জনাব যে আমাৰ নিউজসমূহ চাই আপোনালোকে কেনেকুৱা পায় আৰু ক'ৰ পৰা নিউজসমূহ আপোনালোকে চাই আছে। বহুতে এইকেইদিন কমেণ্ট কৰিবলৈ হয়তো পাহৰি গৈছে, অনুগ্ৰহ কৰি কমেণ্ট কৰিব, কমেণ্ট কৰি থাকিলে ভাল লাগে, আপোনালোকৰ লগত কথাৰ আলোচনা কৰি পেলাই, সেইকাৰণে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এতিয়া আমি খবৰৰ মাজলৈ। প্ৰতিবাদস্থলীত উন্মাদতা, CJPৰ প্ৰতিষ্ঠাপকক চৰ আৰু শিক্ষা ব্যৱস্থাৰ ব্যাপক ব্যাধি। নীটৰ প্ৰশ্নকাকত ফাদিল, নিবনুৱা সমস্যা আৰু দুৰ্বল শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে জয়পুৰৰ শ্বহীদ স্মাৰকত সাব্যস্ত কৰা এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত এক অনাকাংক্ষিত হিংসাত্মক ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে। সামাজিক মাধ্যমত খলগতি তোলা ব্যংগাত্মক ৰাজনৈতিক দল কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেক প্ৰতিবাদ চলি থকাৰ মাজতে এজন অচিনাক্ত যুৱকে ৩ ছেকেণ্ডত একেৰাহে 4টাকৈ চৰ ফুটায়। এই ঘটনাক লৈ প্ৰতিবাদস্থলীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায় আৰু উত্তেজিত জনতাই যুৱকজনক প্ৰহাৰ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক আটক কৰে। ইফালে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে। এই সমগ্ৰ ঘটনাই ভাৰতৰ বৰ্তমানৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ দুটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত কৰিছে। প্ৰথমটো হ'ল নীটৰ দৰে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু নিবনুৱা সমস্যাই দেশৰ যুৱ প্ৰজন্ম তথা অভিভাৱকসকলৰ মাজত যি চৰম হতাশা আৰু ক্ষোভৰ সৃষ্টি কৰিছে সেয়া এই প্ৰতিবাদত হোৱা বৃহৎ সমাগমে প্ৰমাণ কৰে। শিক্ষা ব্যৱস্থাৰ এই দুৰ্বলতাৰ বিৰুদ্ধে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাটো প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ। দ্বিতীয়তে, প্ৰতিবাদৰ মাজতে নেতা বা বক্তাৰ ওপৰত হোৱা শাৰীৰিক আক্ৰমণে সমাজত ক্ৰমাৎ বৃদ্ধি পোৱা অসহিষ্ণুতা আৰু আইন হাতত তুলি লোৱাৰ প্ৰৱণতাকে প্ৰতিফলিত কৰে। অভিজিত দীপকে কোৱাৰ দৰে শাৰীৰিক প্ৰহাৰ সদায় কাপোৰসোৰালি আৰু যুক্তিহীনতাৰ প্ৰতীক। গণতান্ত্ৰিক আন্দোলনত হিংসাৰ কোনো স্থান থাকিব নোৱাৰে। চৰকাৰে কেৱল নিৰাপত্তা কটকটীয়া কৰাই নহয়, বৰঞ্চ প্ৰশ্নকাকত ফাদিলৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহৰ স্থায়ী সমাধান কৰি আমাৰ যুৱ সমাজৰ ক্ষোভ প্ৰশমিত কৰাটোহে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। এতিয়া আমি পৰৱৰ্তী খবৰটোৰ মাজলৈ। কৃষি বিভাগৰ নতুন আঁচনি, থলুৱা শস্য উৎপাদনৰ প্ৰয়াস আৰু বাস্তৱিক প্ৰত্যাহ্বানসমূহ। অসমৰ থলুৱা খাদ্যশস্য আৰু ফল মূলৰ উৎপাদন বৃদ্ধি কৰি বিশ্ব বজাৰৰ চাহিদা পূৰণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ কৃষি বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত কৃষকসকলক চৰকাৰী ৰেহাই মূল্যত উন্নতমানৰ গছপুলি বিতৰণ কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। পৰম্পৰাগত খেতিৰ সমান্তৰালভাৱে উদ্যান শস্যৰ প্ৰসাৰেৰে কৃষকক স্বাৱলম্বী কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। চৰকাৰী সুবিধা লাভৰ বাবে কৃষকসকলক কৃষি বিভাগৰ পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আৰু জিলা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা দেখা গৈছে। চৰকাৰৰ এই আঁচনিখন কাগজ কলমে অত্যন্ত আকৰ্ষণীয় আৰু আদৰণীয়। থলুৱা উৎপাদন বৃদ্ধিয়ে গ্ৰাম্য অৰ্থনীতিক নিশ্চিতভাৱে গতিশীল কৰিব। কিন্তু ইয়াৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কেতবোৰ পুৰণি প্ৰত্যাহ্বান এতিয়াও জীয়াই আছে। প্ৰথমতে, অসমৰ যিসমূহ দুৰ্গম অঞ্চলৰ বহু প্ৰকৃত কৃষকে আজিও অনলাইন পৰ্টেল নামৰ পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়াটো কি এতিয়াও ভালদৰে বুজি পোৱা নাই, যাৰ বাবে মধ্যভোগীৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ আশংকা বৃদ্ধি পায়। তৃতীয়টো হ'ল পূৰ্বৰ দৰে বহু আঁচনিত চৰকাৰীভাৱে বিতৰণ কৰা পুলিৰ নিম্ন গুণগত মানক লৈও প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে। গতিকে এইবাৰ যোগান ধৰিবলগীয়া পুলিসমূহৰ গুণগত মান পৰীক্ষা কৰাটো অতি জৰুৰী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে উৎপাদিত ফল মূল সংৰক্ষণৰ বাবে ৰাজ্যখনত পৰ্যাপ্ত শীতলীকৰণ ভঁৰাল অৰ্থাৎ কোল্ড ষ্ট'ৰেজ বা সুসংগঠিত বজাৰ সংযোগৰ ব্যৱস্থা এতিয়াও বহু দুৰ্বল। চৰকাৰে কেৱল পুলি বিতৰণ বা পঞ্জীয়নতে সীমাবদ্ধ নাথাকি যদিহে উপযুক্ত সংৰক্ষণ আৰু বিক্ৰীৰ স্থায়ী বজাৰ গঢ়ি তুলিব নোৱাৰে, তেন্তে কৃষকক উচিত মূল্য দিয়াৰ এই প্ৰতিশ্ৰুতি কেৱল এক চৰকাৰী শ্লোগান হৈ ৰ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোৰ মাজলৈ। গুৱাহাটী বিমানবন্দৰলৈ গোলকীয় সন্মান, সৌন্দৰ্যৰ স্বীকৃতি বনাম ব্যৱহাৰিক সৰলতাৰ প্ৰত্যাহ্বান। অসমৰ ক্ৰীড়া আৰু পৰ্যটন খণ্ডলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোৱে বিশ্বৰ আটাইতকৈ ধুনীয়া আৰু বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইউনেস্কোৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰদান কৰা সন্মানীয় প্ৰিক্স
ভাৰ্চেইলছ বঁটাত 2026 বঁটাত উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা বাঁহ আৰু অৰ্কিডৰ আৰ্হিতা সজোৱা এই টাৰ্মিনেলটোক স্থাপত্যশৈলী আৰু বহন ক্ষমতাৰ বাবে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ সৈতে আদানী গ্ৰুপৰ অধীনস্থ নবী মুম্বাই বিমানবন্দৰ এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় দেখা যায় যে এনেধৰণৰ বিলাসী আন্তঃগাঁথনি নিৰ্মাণৰ নামত বিমান যাত্ৰীৰ ওপৰত অতিৰিক্ত কৰ বা ইউজাৰ ডেভেলপমেণ্ট ফ্ৰী জাপি দিয়া হয়। বিমানবন্দৰ এটা কেৱল ধুনীয়া হ'লেই নহ'ব, সি সাধাৰণ যাত্ৰীৰ বাবে কিমান সুলভ, বিমানৰ টিকটৰ মূল্য কেনেকুৱা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল বিমান পৰিচালনাৰ দক্ষতা তথা যাত্ৰীৰ সুবিধা কেনেকুৱা, সেয়েহে আচল জোখমাখ। কেৱল বাহ্যিক অলংকাৰেৰে বিশ্ব দৰবাৰত জিলিকি উঠাৰ সমান্তৰালকৈ স্থানীয় যাত্ৰীসকলক প্ৰকৃত গুণগত সেৱা কম খৰচত প্ৰদান কৰাটোহে ব্যক্তিগত কৰ্তৃপক্ষৰ বাবে প্ৰকৃত পৰীক্ষা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। অসম চুক্তিৰ সীমাবদ্ধতা আৰু সীমান্ত সুৰক্ষা, মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1985 চনৰ 14 আগষ্টত ঐতিহাসিক অসম চুক্তিক স্বাক্ষৰিত হোৱা অসম চুক্তিক সমালোচনা কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা দেখা গ'ল। তেওঁৰ মতে কেৱল অসমৰ সীমান্তত কাঁটাতাৰৰ বেৰ দিয়াৰ দাবীতেই এই চুক্তি সীমাবদ্ধ থকাটো কংগ্ৰেছৰ এক ঐতিহাসিক ভুল বুলি তেওঁ কয়। যিহেতু বাংলাদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু পশ্চিমবংগৰ দৰে ৰাজ্যৰ সৈতেও সীমান্ত ভগাই লৈছে, গতিকে সমগ্ৰ ভাৰত বাংলাদেশ সীমান্ত চিল নকৰাৰ বাবেই বহিৰাগতই আন ৰাজ্যত সোমাই অৱশেষত আহি অসমতে আশ্ৰয় লৈছেহি। বৰ্তমান বিজেপি চৰকাৰে এই সীমান্তসমূহ সুৰক্ষিত কৰাৰ কাম হাতত লৈছে বুলি তেওঁ দাবী কৰে। অৱশ্যে এই মন্তব্যৰ আঁৰত থকা ৰাজনৈতিক কৌশলটোকো আওকাণ কৰিব নোৱাৰি। অসম চুক্তিৰ আজি 41 বছৰ পাছত আৰু বিজেপি চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ অন্তত এইদৰে পূৰ্বৰ চৰকাৰক দোষাৰোপ কৰাটোৱে আচলতে নিজৰ দায়িত্ব কিছু পৰিমাণে এৰাই চলাৰ প্ৰয়াস যেনো অনুভৱ হোৱা দেখা যায়। কাৰণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা বিষয়। কেৱল ডেমোগ্ৰাফি বা জনগাঁথনি পৰিৱৰ্তনৰ খতিয়ান লোৱাতকৈ চৰকাৰে পূৰ্বৰ পৰা চলি থকা অনুপ্ৰৱেশকাৰী ধৰা পেলোৱা আৰু সীমান্ত চিল কৰাৰ আইনী প্ৰক্ৰিয়াসমূহ বাস্তৱিকতে কিমান দূৰ কাৰ্যকৰী কৰিব পাৰিছে, সেয়াহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। আয়ুষ্মান আঁচনিৰ পৰা ডায়েলিচিছ কৰ্তন, চৰকাৰী আন্তঃগাঁথনিৰ জয়গান বনাম ৰোগীৰ জীৱনৰ মহা সংকট। অহা 1 জুলাইৰ পৰা আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম আঁচনিৰ অধীনত বেচৰকাৰী চিকিৎসালয়সমূহত লাভ কৰা বিনামূলীয়া ডায়েলিচিছ সেৱা বন্ধ কৰাৰ চৰকাৰী সিদ্ধান্তই বৃক্ক ৰোগীসকলৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি কৰা দেখা গৈছে। চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি বৃদ্ধিৰ দোহাই দি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত চৰকাৰী চিকিৎসালয়সমূহৰ বৰ্তমান পৰিস্থিতি অত্যন্ত পুতৌলগা। উদাহৰণস্বৰূপে গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ত মাত্ৰ 7খনহে ডায়েলিচিছ বিচনা আছে, যিয়ে মাহেকত 415গৰাকী ৰোগী চম্ভালিবলগীয়া হয়। এনে পৰিপ্ৰেক্ষিতত ব্যক্তিগত হাস্পতালৰ সেৱা কৰ্তন কৰিলে চৰকাৰী খণ্ডৰ ওপৰত অসহ্য চাপ পৰিব আৰু ৰোগীৰ সময়মতে চিকিৎসা নাপাই মৃত্যুবৰণ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। চৰকাৰী ব্যৱস্থা সম্পূৰ্ণৰূপে সক্ৰিয় নকৰাকৈ কেৱল নীতিগত পৰিৱৰ্তনৰ নামত গ্ৰাম্য আৰু দৰিদ্ৰ ৰোগীক দূৰণি বাটলৈ যাবলৈ বাধ্য কৰা এই সিদ্ধান্ত চূড়ান্তভাৱে অপৰিকল্পিত। সুস্থ জনস্বাস্থ্য নীতিৰ স্বাৰ্থত এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাটো অতি জৰুৰী। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। ইতিহাস বিকৃতকৰণ নে নৈতিকতাৰ অতিশয্য, NCERTৰ পাঠ্যপুথিত ডান্সিং গাৰ্লৰ অৱয়ৱৰ সালসলনি। সিন্ধু উপত্যকা সভ্যতাৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন প্ৰায় 4500 বছৰ পুৰণি মহেঞ্জোদাৰোৰ ব্ৰঞ্জৰ ডান্সিং গাৰ্ড, যাৰ নৃত্যৰতা যুৱতী মূৰ্তিৰ মূল অৱয়ৱ বিকৃত কৰাক লৈ এতিয়া দেশজুৰি এটা বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে। NCERTৰ 9ম শ্ৰেণীৰ নতুন কলা শিক্ষাৰ পাঠ্যপুথি মধুৰিমাত এই ঐতিহাসিক মূৰ্তিটোৰ অনাবৃত শৰীৰৰ অংশ ছাঁ দি ঢাকি দিয়াৰ কাৰ্যই শিক্ষাবিদ আৰু ইতিহাসবিদসকলক স্তম্ভিত কৰি তুলিছে। ইয়াৰ বিপৰীতে 6ষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানৰ পুথিত মূৰ্তিটোৰ প্ৰকৃত ছবিখনহে ব্যৱহাৰ কৰা হৈছে। NCERTৰ পাঠ্যপুথি উন্নয়ন সমিতিয়ে মুৰব্বী তথা বিশিষ্ট ইতিহাসবিদ মিচেল ডেনিনোৱে এই কাৰ্যক তীব্ৰ সমালোচনা কৰি কৈছে যে প্ৰগতি বিৰোধী বুলি অভিহিত কৰে। তেওঁ কৈছে যে উলংগতা বা অনাবৃত শৰীৰক অনুপযুক্ত বুলি ভবাটো এক পুৰণি ভিক্টোৰিয়ান মানসিকতাহে, যিটো ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰা ঔপনিৱেশিক প্ৰভাৱমুক্ত কৰাৰ শ্লোগানৰ সম্পূৰ্ণ পৰিপন্থী। কোনো ঐতিহাসিক সমাজক এনেদৰে নিজা স্বাৰ্থত সলনি কৰাটো আচলতে এক ভুৱা প্ৰত্নতাত্ত্বিক সামগ্ৰী সৃষ্টি কৰাৰ দৰেই মাৰাত্মক। কেৱল সংকীৰ্ণ নৈতিকতাৰ দোহাই দি বিদ্যাৰ্থীৰ সৰল মনত ইতিহাসৰ প্ৰকৃত সত্য লুকুৱাৰ এই প্ৰয়াসে শিক্ষা ব্যৱস্থাৰ স্বতন্ত্ৰক লৈ এক ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰা দেখা গৈছে। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আজিৰ দিনটোৰ বতৰানো কেনেকুৱা।
হয়তো বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অৰ্থাৎ উপলব্ধ তথ্য অনুসৰি আগজাননী অনুসৰি 16 জুন 2024 মঙলবাৰ দিনটোত অসমৰ আকাশ মূলতঃ ডাৱৰীয়া হৈ থাকিব। ৰাজ্যখনৰ মৌচুমী বায়ুৰ প্ৰভাৱ অব্যাহত থকাৰ ফলত বহু ঠাইত বজ্ৰপাতসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা নথকা নহয়। কোনো কোনো অঞ্চলত ধুমুহা বতাহ বা প্ৰবল বৰষুণ হ'ব পাৰে। দিনৰ ভাগত গৰম আৰু আৰ্দ্ৰতাজনিত অস্বস্তি কিছু পৰিমাণে অনুভৱ হ'লেও বৰষুণৰ ফলত তাপমাত্ৰা সামান্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে, 31 ডিগ্ৰীৰ পৰা 33 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 24 পৰা 25 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব পাৰে। সূৰ্যোদয় হ'ব পুৱা 4:30 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:19। এতিয়া ইছমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ কলকাতাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024 প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত মূল কাৰ্যসূচী আৰু ইয়াৰ গুৰুত্ব। আহি থকা 21 জুনত পালন কৰিবলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচী এইবাৰ পশ্চিমবংগৰ ৰাজধানী কলকাতা চহৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাদৱে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে এই মূল কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰিব। 2024 বৰ্ষৰ যোগ দিৱসৰ মূল বিষয়বস্তু অৰ্থাৎ থিম হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ, অৰ্থাৎ ইংৰাজীত য়োগা ফৰ হেল্ডি এজিং, যাৰ উদ্দেশ্য হৈছে শাৰীৰিক স্বাস্থ্য, মানসিক সুস্থতা আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰতিষ্ঠা কৰা। ভাৰত চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদ অৰ্থাৎ ICCR উদ্যোগত বিশ্বৰ প্ৰায় 2500টা স্থানত এই দিৱস উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যোগক এক গোলকীয় গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাটো কূটনৈতিক ভাৰতৰ বাবে এক ডাঙৰ সফলতা। কিন্তু এইবাৰ মূল কাৰ্যসূচীৰ বাবে কলকাতাক নিৰ্বাচন কৰাৰ আঁৰত এক সুকীয়া কাৰণো থাকিব পাৰে। কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত থকা দীৰ্ঘদিনীয়া ৰাজনৈতিক সংঘাতৰ পটভূমিত এনে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান কলকাতাত অনুষ্ঠিত কৰাটোৱে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অৰ্থাৎ কোঅপাৰেটিভ ফেডাৰেলিজমৰ প্ৰদৰ্শনৰ এক প্ৰয়াস। আনহাতে সুস্থ বাৰ্ধক্যৰ বিষয়টো বৰ্তমান সময়ত এক অতি জটিল সামাজিক প্ৰয়োজনীয়তা। কেৱল আনুষ্ঠানিক উদযাপনত মাজতে সীমাবদ্ধ নাৰাখি দেশৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য সুৰক্ষাৰ বাবে যোগক কিদৰে সুলভ আৰু কাৰ্যকৰী তুলিব পৰা যায় সেয়া চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হয়। পৰৱৰ্তী সময়ত এই আন্দোলনে জনসাধাৰণৰ দৈনিক জীৱনত কিমান গভীৰ প্ৰভাৱ পেলায় সেয়াও এক লক্ষণীয় বিষয়। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ অৰ্থাৎ ব্যৱসায় আৰু বাণিজ্য শিতানলৈ। ইন্ধনৰ মূল্য বৃদ্ধি। মে' মাহত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ 9.7% বৃদ্ধি পালে। পশ্চিম এছিয়াৰ সংকটৰ বাবে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত 2024 চনৰ মে' মাহত দেশৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ 9.7% বৃদ্ধি পাইছে, যিটো যোৱা 2 বছৰৰ ভিতৰত সৰ্বোচ্চ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে 2022-23 বৰ্ষক ভিত্তিবৰ্ষ হিচাপে পাইকাৰী মূল্য সূচাংকৰ এক নতুন শৃংখলাও মুকলি কৰিছে। একে সময়তে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা পুঁজিৰ পৰামৰ্শ অনুসৰি গোলকীয় মানদণ্ডৰ সৈতে সংগতি ৰাখি নতুন প্ৰডিউচাৰ প্ৰাইচ ইণ্ডেক্স PPI আৰম্ভ কৰা হৈছে। চৰকাৰে জানিবলৈ দিয়া মতে অহা 5 বছৰৰ ভিতৰত পুৰণি WPI ব্যৱস্থাটো সম্পূৰ্ণৰূপে বন্ধ কৰি তাৰ ঠাইত নতুন PPI ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব। ইন্ধনৰ উপৰিও খাদ্য আৰু উৎপাদন খণ্ডতো মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে। অৱশ্যে পশ্চিম এছিয়াৰ উত্তেজনা হ্ৰাস পোৱাৰ বাবে আগন্তুক জুন মাহত এই পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিব বুলিও অৰ্থনীতিবিদসকলে আশা প্ৰকাশ কৰিছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বিশ্বকাপ 2024 নেদাৰলেণ্ডছক 2-2 গ'লত ড্ৰ কৰিলে জাপানে। 2024 চনৰ ফিফা বিশ্বকাপ গ্ৰুপৰ অৰ্থাৎ গ্ৰুপ এফৰ এখন ৰোমাঞ্চকৰ মেচত শক্তিশালী নেদাৰলেণ্ডছৰ বিৰুদ্ধে দুবাৰকৈ পিছ পৰি থাকিও সুন্দৰ প্ৰত্যাৱৰ্তনেৰে 2-2 গ'লত ড্ৰ খেলে জাপানে। টেক্সাছৰ ডলাছ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধ গ'লশূন্য আছিল যদিও দ্বিতীয়াৰ্ধৰ 51 মিনিটত নেদাৰলেণ্ডছৰ অধিনায়ক ভাৰ্জিল ভান ডাইকে হেডাৰৰ জৰিয়তে প্ৰথমটো গ'ল দি দলক অগ্ৰগতি দিয়ে। অৱশ্যে ইয়াৰ মাত্ৰ 6 মিনিট পিছতে জাপানী খেলুৱৈক কেইটো নাকামুৰাই সুন্দৰ গ'লেৰে খেলখন পুনৰ 1-1 সমতালৈ ঘূৰাই আনে। খেলৰ 64 মিনিটত পুনৰ ক্ৰিচেণ্টিও চামাৰডেলে পুনৰ গ'ল দি নেদাৰলেণ্ডছক 2-1 গ'লত আগুৱাই লৈ যায়। খেল শেষ হ'বলৈ মাত্ৰ 2 মিনিট বাকী থকা অৱস্থাতে জাপানীজ তাৰকা ডাইচি কামাডাই এক আকৰ্ষণীয় গ'ল দি খেলখন পুনৰ 2-2 সমতালৈ আনি জাপানক এক গুৰুত্বপূৰ্ণ পইণ্টত উপহাৰ দিয়ে। প্ৰিয় দৰ্শক, আপোনালোকে ফিফা চাই আছেনে নাই জনাবচোন কমেণ্টত। এতিয়া আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজলৈ। আৰ্টেমিছ 3 অভিযান নাছাই ঘোষণা কৰিলে মহাকাশচাৰীৰ দল। তালিকাত আছে ইটালীৰ নাগৰিকো।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই তেওঁলোকৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ মহাকাশ অভিযান আৰ্টেমিছ 3 বাবে 4জনীয়া মহাকাশচাৰীৰ দলটোৰ নাম ঘোষণা কৰিছে। এই দলটোত 3জন আমেৰিকান আৰু এজন ইটালীৰ মহাকাশচাৰীও অন্তৰ্ভুক্ত হৈছে। হিউষ্টনত অনুষ্ঠিত এক অনুষ্ঠানত নাছাৰ প্ৰশাসক জাৰেড আইজাকমেনে ঘোষণা কৰা অনুসৰি মহাকাশচাৰীসকল ক্ৰমে হ'ল এণ্ড্ৰে ডগলাছ, ফ্ৰেংক ৰুবিঅ', ৰেণ্ডি ব্ৰেছনিক, অভিযান কমাণ্ডাৰ আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ ইটালীৰ মহাকাশচাৰী লুকা পাৰ্মিতানো। লুকা পাৰ্মিতানো এই অভিযানত অংশ লোৱা প্ৰথমজন ইউৰোপীয় নাগৰিক। অহা 2027 চনৰ শেষৰ ফালে উৎক্ষেপণ হ'বলগীয়া এই 2 সপ্তাহীয়া অভিযানটোৱে পৃথিৱীৰ কক্ষপথত ইলন মাস্কৰ স্পেচ এক্স আৰু জেফ বেজছৰ ব্লু অৰিজিনৰ চন্দ্ৰযানসমূহৰ ডকিং অৰ্থাৎ মহাকাশত 2খন যান একত্ৰিত কৰাৰ প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰিব। এই অভিযানত স্পেচ এক্সৰ ষ্টাৰশ্বিপ আৰু ব্লু অৰিজিনৰ ব্লু মুন নামৰ লেণ্ডাৰ 2খনে নাছাৰ অৰিয়ন কেপচুলৰ সৈতে পৃথিৱীৰ কক্ষপথত ডকিং কৰিব। 2028 চনত চন্দ্ৰত মানুহ নমোৱাৰ পূৰ্বে নাছাৰ বাবে এইটো এক অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ প্ৰস্তুতিমূলক পৰীক্ষা হিচাপে বিবেচিত হৈছে। এতিয়া আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ যুক্তৰাজ্যত 16 বছৰ অনুৰ্ধৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ। যুক্তৰাজ্য অৰ্থাৎ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে 15 জুনত এক সংবাদমেলযোগে দেশখনৰ 16 বছৰ অনুৰ্ধৰ সকলো শিশুৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিলে। অনলাইন জগতত শিশুসকলৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰা আৰু ইয়াৰ বিৰূপ প্ৰভাৱৰ পৰা বচাই ৰখাৰ উদ্দেশ্যৰে চৰকাৰে এই কঠোৰ নিয়ন্ত্ৰণমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে। বৰ্তমান সময়ত শিশুসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি অহা ভাবুকিৰ ওপৰত ভিত্তি কৰি আৰু অষ্ট্ৰেলিয়াই যোৱা বছৰ 16 বছৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তক অনুসৰণ কৰিও ব্ৰিটেইন চৰকাৰে এই পদক্ষেপ লোৱা দেখা গৈছে। এই সন্দৰ্ভত চৰকাৰে চলোৱা এক সমীক্ষাত 1,16,000তকৈ অধিক শিক্ষক, অভিভাৱক আৰু যুৱ প্ৰজন্মই অংশগ্ৰহণ কৰিছিল। ইয়াৰে 90%তকৈ অধিক অভিভাৱকে ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ সৰ্বনিম্ন বয়স 16 বছৰ কৰাটো সমৰ্থন কৰিছে। অৱশ্যে একাংশ মনোবিজ্ঞানী আৰু গৱেষকে এই নিষেধাজ্ঞা কিমান দূৰ কাৰ্যকৰী হ'ব তাক লৈ সন্দেহ প্ৰকাশ কৰা দেখা গ'ল। প্ৰিয় দৰ্শক, এতিয়া আমি বিনোদন জগতলৈ। 25 ছেপ্টেম্বৰত মুক্তি পাব চুতীয়া ইতিহাস ভিত্তিক কথাছবি বীৰাংগনা সাধনী। অসমৰ ইতিহাসৰ অন্যতম শক্তিশালী চৰিত্ৰ চুতীয়া ৰাজবংশৰ শেষ ৰাণী সতী সাধনীৰ ত্যাগ আৰু শৌৰ্যৰ কাহিনীৰে নিৰ্মিত ঐতিহাসিক ছবি বীৰাংগনা সাধনী অহা 25 ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব। চুতীয়া উন্নয়ন পৰিষদৰ প্ৰযোজনাত আৰু অসম চৰকাৰৰ সহযোগিতাত নিৰ্মিত এই অভিলাষী ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক বিশ্বজিৎ বৰাই। বৰ্তমান মুম্বাইত ছবিখনৰ VFXৰ কাম চলি থকা বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে। ছবিখনত এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে মণিপুৰৰ ৰাজবংশীয় পৰিয়ালৰ অভিনেতা তথা মডেল লুকা নন্দই। ইয়াৰ উপৰিও মলয়া গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুল চুতীয়া, তপন দাস আৰু হিমাংশু প্ৰসাদ দাসক আদিকে ধৰি অসমৰ বহুকেইগৰাকী নপুৰণি তাৰকাই ইয়াত অভিনয় কৰিছে। ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই। চুতীয়া জাতিৰ স্বৰ্ণীল ইতিহাসত ৰূপালী পৰ্দাত দেখুৱাব খোজা এই ছবিখনক লৈ দৰ্শক তথা অসমীয়া জগতত এতিয়া যথেষ্ট আশাবাদী। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে এনেধৰণে ভাল ভাল খবৰসমূহ আপোনালোকে লাভ কৰি থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰক আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।